যেনেকে পুৰণা নোটবিলাক নচলে তেনেকে কংগ্ৰেছ পাৰ্টিও আজিকালি আৰু ভাৰতত নচলে। এই ক্লেণ্ডন ইংটি আগত কংগ্ৰেছত আছিল নে নাই? চাওক ক'ত গ'ল ক্লেণ্ডন। এইটো বীৰেন সিং ইংটি ল'ৰা হয় নে নহয়? আগত কংগ্ৰেছত আছিলে নাই? এতিয়া ইও গম পাই গলে যে কংগ্ৰেছৰ নোট বজাৰত নচলে এতিয়া, হয়নে? সব বিজেপিত আহি গল। বিজেপি মানে কি? বিজেপি মানে মোদী কি পৰিবার, মানে আমি সব একটাই ফ্যামিলি, সব একেই ঘর, একেই মামা, একেই ভাগিন, একেই বাবা, একেই ভন্টি, একেই ভাইটি। তো আমার ডিস্ট্রিক্ট কংগ্রেছত আছিলে, ট্ৰেজাৰাৰ আছিলে, তেওঁ আজি জইন কৰিছে। আমাৰ বৰা ডাঙৰীয়া এইটো ৰতন নিংটি ককাই, তেওঁ জইন কৰিছে, হয় নে নহয়? ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট আছিলে, তাৰ মানে ৰাজে নিংটি। এতিয়া আপোনালোকে চাওক, যদি কংগ্ৰেছৰ পৰা মানুহবোৰ কিয় আহি আছে বিজেপি? এইকাৰণে বিজেপিত আহি আছে কাৰণ কংগ্ৰেছ পাৰ্টি আৰু এতিয়া অসমত কোনো জায়গাত কংগ্ৰেছ পাৰ্টিৰ নাম ক'লে কোনেও কাকো ভোট নিদিয়ে, হয় নে নহয়? এটা গৰু আমি দানা খুৱাও, গাখীৰ নোলালে লাভ আছে জানো? একোতো লাভ নাই। কংগ্ৰেছ পাৰ্টিক দানা খোৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নোলায়, হয় নে নহয়? সেইকাৰণে সব মানুহে সবে বিজেপিত যোগদান কৰিছে আৰু বিজেপিক আজি মানুহে আঁকোৱালি লৈছে। কাৰ্বি আলঙত আমি বহুত কাম কৰি আছো। কাৰ্বি আলঙত আজি এফালৰ পৰা ডেভেলপমেন্ট হৈ আছে আৰু মই আজি আপোনালোকক ক'ব পাৰো যে কাৰ্বি আলঙত যিমান ডেভেলপমেন্টৰ কাম হৈ আছে অসমৰ কোনো জিলাতে ইমান ডেভেলপমেন্টৰ কাম আজিলৈকে হোৱা নাই। আৰু মানুহ শান্তিত আছে, মানুহ মৰমত আছে, ধুনীয়াকৈ মানুহ আছে, কোনো কতো অসুবিধা নাই। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে মিলি মোদী ডাঙৰীয়াক ভোট দিব। মোদী ডাঙৰীয়াক ভোট দিলে মোক ভোট দিয়া হব, তুলিৰাম ৰঙাঙক ভোট দিয়া হব আৰু আমি নিজকে নিজে ভোট দিয়া হব। কাৰণ মোদী ডাঙৰীয়াই আমাৰ সকলোৰে কাৰণে চিন্তা কৰে আৰু সকলোৰে কাৰণে চিন্তা কৰি থাকিব। আৰু আমাৰ এই যিটো ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামটো বনাবৰ কাৰণে চৰকাৰে 50 কোটি টকা দিছে এই ষ্টেডিয়ামটো বনাবৰ কাৰণে। তাৰমানে ইয়াতে খেল মহাৰণো হৈ গল, ইয়াতে ধুনীয়া ষ্টেডিয়াম হৈছে, বহুত ডেভেলপমেন্ট মই কৈ শেষ কৰিব নোৱাৰো। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, এগ্ৰিকালচাৰ কলেজ, ভেটেনাৰী কলেজ। কাৰ্বি আলঙত এফালৰ পৰা কাম হৈ আছে। আজি 100 বেডৰ কামো চলি আছে। অলপ কন্ট্ৰেক্টৰটো ঢিলা, তাক অলপ টাইট কৰিব লাগিব যাতে জলদি কামটো শেষ কৰে। যি নহওক